গোটেই জুন মাহটো ধৰি আমি মেলেৰিয়া মাহ হিচাপে পালন কৰিছোঁ। আমি জিলা ভিত্তিক আৰম্ভণিটো আমি 1 তাৰিখে কৰিলোঁ আৰু তাৰপিছতে আমাৰ গোটেই ষ্টাফবিলাকৰ মাজত আমি এৱাৰনেছ কৰিলোঁ, তেওঁলোকৰ লগত মিটিং কৰিলোঁ আৰু তেওঁলোকে ফিল্ডত কি কৰিব লাগিব সেই বিষয়ে ডিছকাছ কৰিলোঁ। মেইনলি আমি আমাৰ গোটেই ডিষ্ট্ৰিক্টখনত যিকোনো ফিভাৰ কেছ আমি ছাৰ্ভেইলেঞ্চ কৰি আছোঁ, বিচাৰি বিচাৰি গাঁৱে গাঁৱে আমাৰ ৱৰ্কাৰে কাম কৰি আছে আৰু ইতিমধ্যে এতিয়ালৈকে আমাৰ ডিষ্ট্ৰিক্টত আমাৰ মেলেৰিয়া চিনাক্ত হৈছে 5টা, ডেংগু হৈছে আমাৰ 16টা আৰু একিউট এনকেফেলাইটিক চিণ্ড্ৰম বুলি কয়। এইটো একচুৱেলি জাপানীজ এনকেফেলাইটিছ নহয়, একিউট এনকেফেলাইটিক চিণ্ড্ৰম, এনেকুৱা বেমাৰী আমাৰ 6টা হৈছে আৰু এই গোটেইখিনি আমাৰ ট্ৰিটমেণ্ট কৰি ভাল হৈছে। কিন্তু এটা মাত্ৰ ল'ৰা এটা ডায়েৰিয়া হৈ পেলাই জ্বৰ হৈ পেলাই ঢুকাইছিলে গুৱাহাটী মেডিকেল কলেজত। আৰু বাকী আমি এতিয়া ফ্লাডৰ লগে লগে আমাৰ যিবিলাক ঠাইত আমাৰ ৰিলিফ কেম্প হৈছিলে, আমি ৰিলিফ কেম্পবিলাকক যাতে আমাৰ কোনো এই ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে, আমি ৰিলিফ কেম্পবিলাকত ফগিং কৰিছোঁ। তাৰোপৰি য'ত য'ত পানী জমা হৈছে তাত যাতে মহে কণী পাৰিব নোৱাৰে তাত আমি ঔষধ দিছোঁ, সেইটোক কয় চ'ৰ্চ ৰিডাকশ্যন। আৰু দ্বিতীয়তে আমাৰ যিখিনি আমাৰ 4খন টাউন কমিটি আছে, মিউনিচিপালিটি, তেওঁলোকৰ থ্ৰুদি আমি গোটেই আমাৰ এৰিয়াবিলাকত মাইকিং কৰিছোঁ, মানুহক সজাগ কৰিছোঁ। আৰু এতিয়া আমাৰ চিফ মেডিকেল অফিচাৰ লগতে আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এজন কনচালটেণ্ট আছে, আমাৰ ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ আছে, SI মেলেৰিয়া, আমাৰ ছাৰ্ভেইলেঞ্চ ৱৰ্কাৰ মেলেৰিয়া, MPW, এই গোটেইখিনিয়ে ৰেগুলাৰলি আমাৰ ফিল্ডত কাম কৰি আছে। আৰু সৌভাগ্যবশতঃ আমি তেনেকুৱা ধৰণে আক্ৰান্ত হোৱা ৰোগী এতিয়াও আমি চিনাক্ত কৰিব পৰা নাই। আমি এতিয়ালৈকে প্ৰায় 50,000জন মানুহৰ জ্বৰ হোৱাৰ কাৰণে আমি স্লাইড টেষ্ট কৰিছোঁ। তাৰোপৰি আমাৰ এটা কিট টেষ্ট আছে, 30,000মান আমি কিট টেষ্ট কৰিছোঁ, তাত আমি এটাও মেলেৰিয়া ৰোগী ধৰা পেলাব পৰা নাই। কিন্তু তথাপিতো আমি আমাৰ ডিউটিখিনি আমি গোটেই কৰ্মচাৰীখিনিয়ে ধুনীয়াকৈ আমাৰ ডিষ্ট্ৰিক্টত ডেইলি জ্বৰৰ বেমাৰী বিচাৰি গাঁৱে গাঁৱে আশা, আমাৰ অংগনবাদীৰ সহায়ত, আমাৰ নাৰ্ছবিলাকৰ সহায়ত কাম কৰি আছে। আৰু মই ভাবিছোঁ যিহেতু মানুহখিনিয়ে আমাৰ সজাগ হ'ব লাগিব, আমাৰ মানুহখিনিৰ মাজত সজাগতাৰ সৃষ্টিৰ কাৰণে আমাৰ ৱৰ্কাৰবিলাকে গাঁৱে গাঁৱে সজাগতা সভা আয়োজন কৰিছে। তাৰোপৰি যিবিলাক ভালনাৰেবল এৰিয়া, এনেকুৱা কিছুমান এৰিয়া আছে য'ত আমাৰ এই ধৰণৰ বেমাৰী ৰোগী আগে পিছে ওলাইছে, সেই এৰিয়াবিলাকত আমি আঁঠুৱাত, প্ৰত্যেক পৰিয়ালৰ আঁঠুৱাবিলাকত আমি ঔষধ দিছোঁ যাতে মহে আক্ৰমণ কৰিব নোৱাৰে। আৰু ঘৰৰ যিকোনো ঠাইতে পানী য'ত জমা হয়, টায়াৰতে হওক বা নাৰিকলৰ এৰিয়াতে হওক, বা ইভেন এনেকুৱাও হয় আমাৰ ডেংগুৰ মহে দিনত কামোৰে, ফ্ৰিজৰ তলত জমা হোৱা পানীটো ডেংগুৰ মহে কণী পাৰিব পাৰে। গতিকে আমি মানুহক এই ধৰণে সজাগ কৰিছোঁ যে এনেকুৱা পানী জমা হ'বলৈ দিব নালাগে আৰু যদি পানী জমা হয় সেইখিনি নাইকিয়া কৰিব লাগে। আৰু বেছিকৈ পানী জমাটো যদি কৰিব নোৱাৰে, টাউন এৰিয়াত হ'লে আমাৰ মিউনিচিপালিটিক খবৰ দিব লাগে। আমাৰ হেল্থৰ স্বাস্থ্যকৰ্মী আৰু মিউনিচিপালিটি ৱৰ্কাৰে একেলগে আমাৰ ডিষ্ট্ৰিক্টত কাম কৰি আছে আৰু তাৰ পৰা আমি সৌভাগ্যৱান বুলি এইকাৰণে ভাবিছোঁ এতিয়ালৈকে আমাৰ তেনেকুৱা এফেক্ট হোৱা নাই আৰু ভাবিছোঁ এই মাহটো আমি সুকলমে পাৰ কৰিব পাৰিম। তথাপি আমাৰ ৱৰ্কাৰখিনি ৰেগুলাৰলি আমি এংগেজ কৰিছোঁ আৰু তেওঁলোকে তেওঁলোকৰ ডিউটি কৰি আছে।